আপনার কৰি আছোঁ ভিডিঅ' আৰু ইয়াতে ফটো মাৰি দি ফটো দিব লাগে ঠিক আছে ওকে আপনি এইটো দায়িত্ব থ্যাংক ইউ ডোন্ট মাইন্ড এই মানে ফটো ল'ব মাজে মাজে ভিডিঅ' 3-4 মিনিট কৰি কাটি দিব আকৌ ল'ব সো জাস্ট ককচোন প্ৰজেক্ট মানে কি মই টপিকত আহি গ'ল টপিক প্ৰজেক্ট মানে কি মই কম কোনো ক'ব নাই প্লেনিং আচ্ছা আপনার নামটা অলপ কৈছে মিন্টু ডেকা প্ৰজেক্টক আমি ঠিক প্লেনিং ক'ব নোৱাৰোঁ আৰু প্লেনিঙক আমি ঠিক প্ৰজেক্ট ক'ব নোৱাৰোঁ প্ৰজেক্ট এনেকুৱা এটা কাম যিটো কাম আৰম্ভ হ'ব এটা টাইমত আৰু শেষ হৈ যাব গৈ পেলাই সেইটো কামটো কেনেকৈ কৰিম কেতিয়া কৰিম কাৰ দ্বাৰা কৰিম আৰু কি কি কৰিম সেইবিলাক প্লেনিং চ' প্ৰজেক্ট এণ্ড প্লেনিং ইজ ডিফাৰেণ্ট আপনি ক'ব পাৰে প্ৰজেক্ট প্লেনিং সেইটো হ'ব পাৰে কিন্তু প্ৰজেক্ট মই কৈছোঁ এটা কাম আপুনি এটা বিল্ডিং বনাব এইটো প্ৰজেক্ট এতিয়াতো বিল্ডিং নাই এইটো বনাব এটা যে বিল্ডিং বনাব এই নাইৰ পৰা আছে যে যাব স্টার্টিং পৰা ইয়াতে বিল্ডিং বনাব স্টার্ট কৰি কি কি কৰিব আপুনি জাস্ট এটি কৰি এতে মাটি বনাব সিমেন্ট আনিব এগুলো কৰিব আৰু কৰি এটা সময়তে বিল্ডিংটো শেষ হৈ যাব আৰু প্ৰজেক্ট হ'ব প্রজেক্ট আরম্ভ এই প্রজেক্ট করব কারণ বিভিন্ন রকম প্ল্যানিং করব তেওঁলোকে বিভিন্ন রকম প্ল্যানিং করব সো ডাইরেক্টলি প্রজেক্ট আমি প্ল্যানিং করব না এতিয়া কথা হৈছে কি প্রজেক্ট কৰিবলৈ গ'লে আপোনাৰ কি লাগে অলপ সব কিছু প্রজেক্ট কৰিব কাৰণে এই বিল্ডিংটো কৰিব কাৰণে কি লাগে মাটি লাগে ল্যান্ড লাগে তাৰ পিছত কি লাগে পানী লাগে আচ্ছা এটা ব্ৰডলি ইকোনমিক্স কৈ দিও ইকোনমিক্স নিচিনা প্ৰজেক্ট এনেকৈ ক'ব পাৰো যেটো ল্যান্ড লেবার ক্যাপিটাল অর্গানাইজেশন ইকোনমিক্স আইডিয়া মানে ব্ৰডলি কৈছো এইবিলাক লাগে আৰু বাকি আপনি ডিটেইল কৰকচোন এইবিলাক কি কি ডিটেইল কৰিব আপোনাৰ নিজৰ কথা ল্যান্ড লেবার ক্যাপিটাল অর্গানাইজেশন লাগিবই ন এতিয়া আমি স্পেশালি প্রজেক্ট কারণ আপনাদেরকে কভার করা ফিনান্স লব আর লবই লাগবে লব তাতে আপনি একটা প্রজেক্ট করেছে সো উই আর গোইং টু স্টার্ট নাও এন্টারপ্রেনিয়রশিপ এন্ড মই আপনাদেরকে বুঝাম যে এন্টারপ্রেনিয়রশিপ কৰিব লগা হলে প্রথম কিবা এটা আপনি কৰিব তার কারণে যেটো লাগে তাক কোয়া হয় প্রজেক্ট এই প্রজেক্ট মানে কি ইয়াতে মানে ফটো উঠি যাও এতে তোমার কি বলবো হবে না পারিব আচ্ছা প্রজেক্ট আমি শিকিম প্রথম মই আকসেপ্ট কৰি আহিছো কিন্তু মই আপোনালোকৰ নেসেসিটি অনুযায়ী মই ল্যাপটপটো ইনস্টল কৰি দিম আপুনি কি হৈছে এতে ল্যাপটপটো খুলি মই সেইমতে মই দেখাই দিম কাৰণ এটো যেটো মোক কৰাব দিছে এটো হৈছে ডিটেইল অফ প্ৰজেক্ট ৰিপোৰ্ট ডিটেইলস অফ প্ৰজেক্ট ৰিপোৰ্ট কিয় বনাব লাগে এই ইয়াতে ফটো এটা লওক ধুনীয়াকে মোৰ ভাল লাগি গৈছে এইটো কৰি দিম এইবিলাকে কৈ দিব অলপ বৰ লাগিছে মই তেতিয়া অলপ বদলাই দিম আচ্ছা পুরো আমি কৰিম আৰু এটা সময়তে এটা শেষ হৈ যাব প্রজেক্ট যদি চলি না থাকে শেষ হৈ যাব এটা সময়তে এটা ফ্লাইওভার বনাই আছে জিরোৰ পৰা আৰম্ভ কৰক ফ্লাইওভাৰটো প্ৰথম নাছিলে পিছত বনাই জিরোৰ পৰা গৈ এটা সময়তে নাই গ'ল প্রজেক্ট শেষ হৈ গ'ল তো প্রজেক্ট শেষ হোৱাৰ পিছত আপুনি আকৌ কাম নকৰে ৰাখি আকৌ কৰিব এইটো ডিফারেন্ট প্রজেক্ট হ'ব আৰু প্ৰজেক্টটো এটা ফার্স্ট ক্রাইটেরিয়াটো শেষ হৈ যাব যেনেকৈ এই স্কুলটো ধৰক স্কুলটো এটা সময়তে নাছিলে ইট ওয়াজ নট দেয়ার নাছিলে তাৰপিছত এতে পৰিকল্পনা কৰিছে আৰু কিবা কিবি পইচা কক মাটি কক সিমেন্ট এইবিলাক লৈ পেলাই পৰিকল্পনাটো কৰি পেলাই এই স্কুলটো এটা সময়তে নাছিলে কেনেকৈ কৰিব কক এইটো হ'বনে নাই পসিবল হয়নে নাই আপোনাৰ আইডিয়াটো দিয়ক আপোনাৰ পৰিকল্পনাটো দিয়ক প্ৰকল্পটো দিয়ক তেতিয়া মই যদি স্যাটিসফাই হওঁ তেতিয়া পইচা দিম এইটো প্ৰজেক্ট ৰিপোৰ্ট তার ডিটেইলস আমি করি এটা প্রজেক্ট রিপোর্ট ডিটেইলস করবৰ কাৰণে মই কিছুমান বস্তু আপোনালোক কৈ দিম পয়েন্ট আৰু লাগিলে পিছত মই এটো শেয়ার কৰি আপোনালোকে চাব কাৰণ গোটেইখিনি শেষ নহব পাৰে তো আপোনালোকে নিজেও বুজিব এটা প্রজেক্ট কৰিব লগা হলে চাও মই কি বস্তু বনাই আছিলো মই এনেকে প্রজেক্টৰ কাৰণে দেখালো এটো প্ৰজেক্ট এনেকে মই এটা প্ৰেজেন্টেশন বনাই দিছো তাতে গোটেই ম্যাক্সিমাম বস্তুটো মই তাতে ঘুমাই দিছো তো মই লিখিছো ডিটেইলস অফ প্রজেক্ট রিপোর্ট ক্যাশ ফ্লো প্রফিটেবিলিটি এন্ড ব্যালেন্স শিট এইখিনি আইডিয়া মোক দিব দিছে ব্রিফলি তো তাতে এইটো কৰাৰ আগত আপোনালোকৰ ইন্টারেস্টিং বস্তু শেয়ার কৰো আপোনালোকে প্রজেক্ট কৰিব মানে বিজনেস কৰিব আহিছে ৰাইট আলটিমেটলি বিজনেস কৰিব না আৰু বিজনেস তো কমাৰ্চৰ পৰা আহে কমাৰ্চ বাণিজ্য আৰু বাণিজ্যটো কেতিয়াৰ পৰা চলি আছে বাণিজ্য এইটো একটা সংস্কৃতিৰ এটা কথা আছে কৈ দিও এইটো 7,000 8,000 আগৰ কথা মানে কমাৰ্চ বা বিজনেস লৈ কি কৈছে আমাৰ মনে দিছে অলপ কৈ দিও ভাল লাগিব পাৰে আপোনাৰ আৰু তাৰ পিছত মই টপিকত আহি যাম এইটো মোৰ ষ্টাইলি ৰেকৰ্ডকে টপিকটো আৰম্ভ নকৰো মই আহি যাম টপিকত আৰু প্ৰজেক্টৰ মিনিটো হৈ গ'ল হৈ গৈছে না এই প্ৰজেক্ট কেনেকৈ বনাম এইটো মই নেক্সট লৈ আছো
কিন্তু এই ডায়লগটো অলপ শুনকচোন। এই ডায়লগটো চাব দেই। এই ডায়লগটো কি লিখা আছে সংস্কৃত, আপনারা জানেন কোনোবাই বাণিজ্যে বসতে লক্ষ্মী। প্রথমেই বাণিজ্য, লক্ষ্মী মানে গডনেস ওয়েল, মানে ধনৰ দেৱী। ধনৰ দেৱী ক'ত আছে তেওঁলোকে কৈছে বাণিজ্য। তদর্ধম কৃষিকর্মণি, তার আধা আছে কৃষিকর্মণি মানে এগ্রিকালচার। তদর্ধম রাজসেবায়ন, তাতে আধা আছে সার্ভিসর। নিজৰ ওপৰত প্ৰেৰণা পাই পেলাই আৰু কিবা এটা কৰিছে আমাৰো এখানে আহিছে। এনিৱে এতিয়া এণ্টাৰপ্ৰেনিয়ৰশ্বিপ কৰিবৰ কাৰণে কি জানিব লাগিব? ফিনান্সৰ আইডিয়া লাগিব, একাউণ্টছৰ আইডিয়া লাগিব আৰু বিজনেছৰ আইডিয়া লাগিব। এই আইডিয়াখিনি মিনিমামখিনি লৈ পেলাই যদি যায় তেতিয়া ভুল ভ্ৰান্তি নহ'ব, ভুল নহ'ব। ইট মে বি ইয়োৰ ওন মানি, ইট মে বি গভৰ্ণমেণ্ট মানি, মানে নিজৰ টকা হ'ব পাৰে, গভৰ্ণমেণ্টৰ টকা হ'ব পাৰে, বেংকৰ টকা হ'ব পাৰে, কিন্তু মনত ৰাখিব এভৰি ৰুপি হেজ এ কষ্ট। প্ৰত্যেকটা টকাৰ এটা কষ্ট আছে। সেইটো যেতিয়া ভাবিব এই টকাটো যদি স্পেণ্ড কৰিব তেতিয়া অলপ ভাবি চিন্তি কৰিব। এতিয়া আহি গ'ল আপোনাৰ নিজৰ টপিক। আমাৰ আছে কি প্ৰজেক্টৰ ৰিপৰ্টটো কেনেকৈ বনাব লাগে, কিয় বনাব লাগে? যে আমি গভৰ্ণমেণ্টৰ বা কোনোবা পৰা লোন ল'ব লাগে। কেনেকৈ বনালে লোন দিব? তেওঁলোকে যেনেকৈ ছেটিছফাইড হয় তেতিয়াহে লোন দিব, তেওঁলোকে ছেটিছফাইড নহ'লেতো লোন নিদিব। ছেটিছফাইড কৰিবৰ কাৰণে ৰিপৰ্টটো কেনেকৈ বনাম তাৰ কিছুমান আইডিয়া মই এতিয়া শ্বেয়াৰ কৰিব পাৰিম। আৰু মই বনাই থৈছোঁ ষ্টেপ বাই ষ্টেপ। আচ্ছা, আপোনালোকক সময় কম কাৰণে মই গম পাইছোঁ। এইটো পেঞ্চিলটো নাই, প্ৰজেক্ট ৰিপৰ্টটো নাম্বাৰ ইয়াতে লিখিলোঁ, অলপ আপুনি লিখিলে লিখিব। নাম্বাৰ 1 ভাইয়েবল হ'ব লাগিব। ভাইয়েবল মানে আপনি কোল্ড ড্রিঙ্কসৰ দোকান ফ্যাক্টরি দিব, ইটস নট ভাইয়েবল, আনথিংকেবল। তো তেনেকৈ বুঝি যদি ভাইয়েবল নহয় সেইটো মানে একসেপ্ট নকৰিব। ইয়াতে হোক বেংকে হোক টকা নিদিব। সো প্রজেক্ট শুড বি ভাইয়েবল। এই প্রজেক্টৰ লগত ভাবি চিন্তি কৰিব। কাৰণ আপুনি যেটো প্ৰজেক্ট লৈ আছে আপোনাৰ কোনো লগত দিয়া নাই, আপুনি নিজে লৈ আছে, নিজৰ বস্তু আপুনি আছে। নিজে যেতিয়া ল'ব প্ৰথম কোৱালিটি হ'ব আপোনাৰ ভাইয়েবল হ'ব প্ৰজেক্টটো। ভাইয়েবল কেন তার পিছৰ পয়েন্টটো আপোনাৰ হ'ব সাস্টেইনেবল। সাস্টেইনেবল STAINABLE সাস্টেইনেবল শব্দটো বহুত বহুত ইম্পৰ্টেণ্ট শব্দ হয়। সাস্টেইনেবল, সাস্টেইনেবল শব্দটো অলপ মিনিং কৰি দিছোঁ। যেনেকৈ আমি আজি এই পৃথিৱীত আছোঁ, এই পৃথিৱীত শুনিলে বেয়া লাগিব কিন্তু কথাটো সঁচা। 200 বছৰ পিছত আমি থাকিম নে নাই? 200 বছৰ পিছত নহয়, শুনিলে বেয়া ক'লেও বেয়া, সঁচা। আৰু তেতিয়া যে নতুন মানুহ আহিব যে এইটো হৈছে আমাৰ ভৱিষ্যত প্ৰজন্ম, এইটো আমাৰ ফিউচাৰ জেনেৰেশ্যন। আমি যিটো প্ৰজেক্ট কৰিম এইটো এনেকৈ প্ৰজেক্ট হ'ব নালাগে যিটো ফিউচাৰ জেনেৰেশ্যনৰ গৈ পেলাই ক্ষতি হয়। গম পালে না? ইটছ বি ছাষ্টেইনেবল, কাৰো যাতে ক্ষতি নহয় তেনেকৈ প্ৰজেক্ট ল'ব লাগিব। এইটো ল'ব দিছে আপোনাৰ হ'ব পাৰে আপুনি অকলে মেনেজমেণ্ট কৰে, ঠিকেই অকলে আপুনি 3টা মানুহ চাকৰি দিব পাৰিব, কিন্তু লিখি দিলে ফিনান্সিয়েল তেওঁলোকে ছেটিছফাইড হ'ব। আপুনি বোলে এতিয়া মোৰ ওপৰত 435 মানুহ এমপ্লয় কৰিছে, অসমৰ চব কৰিছে, এমপ্লয় কৰিছে তাতে। তো সেইটো প্ৰজেক্ট ডাঙৰ। চ' আপোনাৰ প্ৰজেক্টত কিমান জব ক্ৰিয়েশ্যন হ'ব আইডিয়া কৰক, লিখক। তে যোনে টকা দিব তেওঁলোকে হেপী। আৰু গভৰ্ণমেণ্ট এইটো বেছি হেপী হ'ব কিয় কাৰণে? কাৰণ গভৰ্ণমেণ্ট গৰীব, গভৰ্ণমেণ্টে 10% চাকৰি দিব পাৰে মাত্ৰ, বুজি পাইছে? গভৰ্ণমেণ্টে অনলি 10% মান চাকৰি দিব পাৰে, বাকী আমাক কৰিব দিছে। মই নিজে যদি দোকানটো কৰোঁ, মই এমপ্লয় হৈ গ'লোঁ, মই যদি আৰু 10টা সোমাই দিওঁ এই 10টাও এমপ্লয়মেণ্ট জেনেৰেশ্যন হৈ গ'ল। তো গভৰ্ণমেণ্টে বেছি কনভিন্স হৈ যাব পইচা দিয়াৰ কাৰণে। ক্লিয়াৰ? জব ক্ৰিয়েশ্যনটো চাব আৰু তেওঁলোকে চাব প্ৰফিট আছে নে নাই, আৰু ছ'চিয়েল ইম্পেক্টটো কি। এই বস্তুটো কৰিলে যেনেকৈ ছাপোজ আপুনি এনেকৈ এটা প্ৰজেক্ট কৰোঁ যে ছ'চাইটিত বহুত বেনিফিট হয়, সেইটো চাব। আপোনাৰ প্ৰফিট হ'ব, ঠিক আছে, কিন্তু ছ'চাইটিৰো বেনিফিট হয়। আপুনি প্ৰমাণ কৰি দিব যিটো ছ'চাইটিত বেনিফিট হ'ব। চ' গভৰ্ণমেণ্ট উইল বি ইণ্টাৰেষ্টেড টু ফাইনেন্স। আৰু আপুনি হেমন্ত বিশ্ব শৰ্মাটো এটা পোষ্টত আছে মাত্ৰ গভৰ্ণমেণ্টটো, আমাৰ পইচা চব টেক্স পেয়াৰ্ছ মানি, তো টেক্স পেয়াৰ মানি ৱেষ্ট হৈ যাব। ইউ হেভ টু চি যে প্ৰফিট আছে নে নাই আৰু প্ৰফিট কিমান হ'ব। আৰু এটা বস্তু আপোনাক চাব দিছে প্ৰজেক্ট বনাবৰ সময়তে, এইটো বস্তু চাব দিছে। প্রফিট হবো ঠিক আছে, প্রফিটও ঠিক আছে, রিস্ক আছে নাই বিজনেস মধ্যে, রিস্ক
আৰু ৰিস্ক সব বিজনেছতে ৰিস্ক থাকে এই ৰিস্কটো আপুনি কেনেকৈ মিটিগেট কৰিব কি ৰাস্তা ৰিস্ক লাগি ভূমিকম্প ৰিস্ক লাগি ফায়াৰ ৰিস্ক লাগি এনিথিং সো যদি রিস্ক হয় খুব আপনার অপারেশন রিস্ক যদি হয় এই লিগ্যাল কমপ্লায়েন্স বুলি কয় লিগ্যাল কমপ্লায়েন্স এটা বিজনেস কৰিব লগা হলে বহুত কিছু ল তাতে জড়িত থাকে ইনকাম ট্যাক্স সেলস জিএসটি এনে অন্যান্য অ্যাক্টবিলাক বহুত কিছু পলিউশন কন্ট্রোল বহুত এনভায়রনমেন্টাল বহুত পয়েন্ট থাকে এই পয়েন্ট কেটা মানা হয়েছিল না it is a compliance and regulatory approval then collateral security মানে আমি বিজনেসৰ যিবিলাক আমাৰ সম্পত্তি আছে অলৰেডি এই সম্পত্তিবিলাক লোৱাৰ কাৰণে আগত ক'ৰবাত লোন লৈছিল না এই সম্পত্তিবিলাক সিকিউৰিটি দি পেলাই ইট মে বি উই হেভ টেকেন সাম লোন আগতে আৰু বৰ্তমানে যিবিলাক এছেট আছে এইবিলাক আমি কাছে সিকিউরিটি রাখিছো যদি আছে এইটো ডিটেইল দিছে ঠিক আছে তেতিয়াহ'লে গম পাব এই মানুহৰ এইবিলাক সম্পত্তি আছে কিন্তু এইটো বেলেগ এটা লোন লৈছে যদি লোন দিব নোৱাৰে এই সম্পত্তি কেলৈ লোন দিব এই ডিটেইলখিনি দিব লাগে ডিটেইল ইমপ্লিমেন্টেশন শিডিউল আমি কেতিয়া গৈ কামটো শেষ হ'ব ইমপ্লিমেন্টেশন কেতিয়া হ'ব প্ৰজেক্টটো এটা কল্পনা পৰিকল্পনা প্ৰকল্প বুলি কৈছে প্রকল্প এখন নাই তার মাঝে কল্পনা তার পিছনে কল্পনাটা বাস্তবত কেতিয়া আহিব এইটো হৈছে ইমপ্লিমেন্টেশন তার ডিটেইলস দিব দিছে কিমান দিনত প্রজেক্ট কমপ্লিট হ'ব কিমান দিনত প্রডাকশন আৰম্ভ হ'ব কেতিয়াৰ পৰা প্রফিট আৰম্ভ হ'ব অল দিস থিংস তার পিছত আছে কনক্লুশন ইমান পয়েন্ট মই কৈ দিম আৰু লাষ্টত কিছুমান পয়েন্ট দিব লাগিব লাষ্টৰ পয়েন্টবিলাক খুব ধুনীয়া পয়েন্ট কেইটামান মই জট ডাউন কৰিছোঁ লাষ্টত এই পয়েন্টবিলাক লাষ্টত দিব লাগে মই বুজাই দি আছোঁ লাষ্টত কি ক্লাৰিটি এণ্ড প্ৰেচিজন আমি প্ৰজেক্ট লিখিম খুব ক্লিয়াৰ লিখিব লাগিব ক্লাৰিটি প্ৰেচাইজলি লিখিব লাগিব যি যি বস্তু সোমাই দিব এইকাৰণে মই মেথড দিছোঁ ডাটা আমি যিটো প্ৰজেক্টৰ যিটো তথ্য দিম এই তথ্যবিলাক সঁচা তথ্য দিব লাগিব ট্ৰু কি তথ্য হ'ব পাৰে যেনেকৈ আমি এটা প্ৰডাক্ট কৰিছোঁ এই প্ৰডাক্টটো মাৰ্কেটত বিক্ৰী হ'ব নে নাই আমি ৰিচাৰ্চ কৰিছোঁ মাৰ্কেট ষ্টাডি কৰিছোঁ ষ্টাডি কৰি গম পাইছোঁ যে ইমান লক্ষ মানুহে এই বস্তুটো কিনিব এই যে ডেটা তথ্য এইটো শুদ্ধ হ'ব লাগিব ঠিকে কৈছে তাৰপিছত ফিনান্সিয়েল চাউণ্ডনেছ আমাৰ ফিনান্সিয়েল চাউণ্ড হ'ব লাগিব আমি প্ৰজেক্ট এটা কৰিছোঁ কিছুমান টকা আমাৰ আছে কিছুমান টকা তেওঁলোকে দিব এই টোটাল টকা মিলাই আমার 4 লাখ হবো কিন্তু এই প্রজেক্টর কারণে 40 লাখ লাগে সাপোজ এই প্রজেক্টত কি টকা ইনভেস্ট করব ভাই এই প্রজেক্টতে 40 লাখ লাগে সবই কম পায় কিন্তু মোর 2 লাখ আছে তেওঁলোকে 2 লাখ দিব আর 4 লাখ লৈ আগবাড়ি আছো এই প্রজেক্ট কেতিয়াও সাকসেসফুল নহব তার মানে ফিনান্সিয়াল সাউন্ড নহয় এই প্রজেক্টক যোনে ফিনান্স কৰিব তাৰ পইচাটো মাৰিব এইখিনি দিব কৈছে রিস্ক ম্যানেজমেন্ট কৈছো কিবা যে রিস্ক আছে কেনেকে ম্যানেজ কৰিম আৰু কমপ্লায়েন্স তোমাৰ সামাপ কৰিছো গভৰ্নমেন্টৰ স্কিম কোনটো স্কিমৰ আন্ডারে লোন লৈছো কি কৈছো দিব দিছে সো এইখিনি মই দেখুৱাইছো মই কি কোৱাৰ পিছত আপোনালোকে ঠিক আছে জয় আই বুকিং দিছো থ্যাংক ইউ নমস্তে জয় হিন্দ জয় আই বুকিং দিছো থ্যাংক ইউ কারণ উই বিলং টু স্যার এতিয়া আপনার